নমস্কাৰ ডিজিটেল আসামলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু আজি ভিডিঅ'টিত আমি আলোচনা কৰিম ইণ্ডিয়ান ফ্ৰীডম মুভমেণ্টৰ আন এটি মুভমেণ্ট হেতু হৈছে দাণ্ডি মাৰ্চৰ বিষয় তো অলৰেডি আমি বহুকেইটা মুভমেণ্টৰ বিষয়ে আলোচনা কৰিলো ইণ্ডিয়ান ফ্ৰীডম মুভমেণ্টৰ 1920 ৰ পিছত আৰু এটা ডাঙৰ মুভমেণ্ট হৈছিল 1930 ত হেতু হৈছে দাণ্ডি মাৰ্চ তো এই ভিডিঅ'টিত আমি দাণ্ডি মাৰ্চৰ বিষয়ে আলোচনা কৰিম সো দাণ্ডি মাৰ্চক বিভিন্ন নামেৰে জনা যায় তো ইয়াক সল্ট মাৰ্চ বুলিও কোৱা হয় যেহেতু নিমখৰ বাবে এই মাৰ্চটো কৰা হৈছিল গতিকে সেইভাবে ইয়াক সল্ট মাৰ্চ বুলি কোৱা হয় দাণ্ডি মাৰ্চ বুলি কোৱা হয় দাণ্ডি সত্যাগ্ৰহ বুলিও কোৱা হয় গতিকে এই যেটো আন্দোলন হৈছিল এটো নন ভায়োলেন্ট হৈছিল আৰু এটো সিভিল ডিসঅবিডিয়েন্স আছিল আইন অমান্য আন্দোলন আছিল কাৰণ ইয়াতে ইংৰাজসকলে প্ৰস্তুত কৰা আইনবিলাকক অমান্য কৰা হৈছিল এই আন্দোলনৰ জৰিয়তে গতিকে সেইভাবে ইয়াক আইন অমান্য আন্দোলন বা সিভিল ডিসঅবিডিয়েন্স বুলিও কোৱা হয় গতিকে এটো কোনে আৰম্ভ কৰিছিল মোহনদাস কৰমচাঁদ গান্ধী বা আমি সমুকে মহাত্মা গান্ধীয়ে আৰম্ভ কৰিছিল এই মুভমেন্টটো তো মূল পয়েন্ট বিলাক আপোনালোকে জানি লব সো এই মাৰ্চটো কেতিয়া আৰম্ভ হৈছিল বা কেতিয়া শেষ হৈছিল এইখিনি আমি জানিব লাগিব সো মাৰ্চ মানে আপোনালোকে গমেই পাইছে যে বহু মানুহ লগ হৈ হদল বলে আগবাঢ়ি যোৱাটোকে মাৰ্চ বুলি কোৱা হয় গতিকে মহাত্মা গান্ধীৰ লগত আৰু কিছু ব্যক্তি আছিল তেওঁলোকে এঠাইলৈকে মাৰ্চ কৰিছিল গতিকে কোন ঠাইলৈকে গৈছিল কিয় গৈছিল হেবিলাক আমি আলোচনা কৰিম গতিকে কেতিয়া গৈছিল 12 মাৰ্চ 1930 1930 চনৰ 12 মাৰ্চত ষ্টাৰ্ট কৰিছিল আৰু 1930 চনৰে 6 এপ্ৰিল তাৰিখত তেওঁলোকে সেই নিৰ্দিষ্ট স্থানত গৈ পাইছিল তো এই মাৰ্চটো কিহৰ বাবে কৰা হৈছিল তো এই মাৰ্চটো কৰা হৈছিল যে সেই সময়ত ব্ৰিটিছ গভৰ্ণমেণ্টে সল্টৰ ওপৰত ট্যাক্স লগাইছিল নিমখৰ ওপৰত ট্যাক্স লগাইছিল আৰু নিমখটো ইসেনশিয়াল সামগ্ৰীৰ ভিতৰত পৰে যেটো বস্তু আমাৰ সদায় দৈনন্দিন জীৱনত প্ৰয়োজন হয় গতিকে তেনে ধৰণৰ সামগ্ৰীবিলাকৰ ওপৰত যেতিয়া ট্যাক্স লগোৱা হয় তেতিয়া যথেষ্ট ক্ষতিকাৰক হয় যেহেতু নিমখ আমাৰ ভাৰতবৰ্ষতে উৎপাদন কৰিব পৰা গৈছিল যিবিলাক কোষ্টেল এৰিয়া আছে তাত নিমখ উৎপাদিত হয় গতিকে ইণ্ডিয়াত প্ৰস্তুত কৰা বস্তুৰ ওপৰতে ট্যাক্স লগোৱা হৈছিল গতিকে সেইভাবে এটা আন্দোলন হিচাপে এই মাৰ্চটো কৰা হৈছিল তো এতিয়া আমি জানিব লাগিব এই সল্ট সত্যাগ্ৰহ বা দাণ্ডি মাৰ্চৰ কাৰণ কি কিয় এই মাৰ্চটো কৰা হৈছিল সো অলৰেডি আমি কিছু কথা জানিলো যে ট্যাক্স লগোৱা হৈছিল সল্টৰ ওপৰত সেইভাবে এই মুভমেন্টটো কৰা হৈছিল সো 1882 ত সল্ট এক্ট এখন ইন্ট্ৰোডিউস কৰা হৈছিল ব্ৰিটিছ গভৰ্ণমেণ্টে তেওঁলোকে ইন্ট্ৰোডিউস কৰিছিল গতিকে উল্লেখ কৰা আছে দা 1882 সল্ট এক্ট গেভ দা ব্ৰিটিছ এ মনোপলি অন দা কালেকশন এণ্ড ম্যানুফ্যাকচাৰ অফ সল্ট গতিকে এই একখনৰ মতে অকল ব্ৰিটিছ গভৰ্ণমেণ্টেহে কোষ্টেল এৰিয়াবিলাকৰ পৰা সল্ট কালেক্ট কৰিব পাৰিব বা তাৰ পৰা ম্যানুফ্যাকচাৰ কৰিব পাৰিব নিমখ উৎপাদিত কৰিব পাৰিব ইয়াৰ বাদে আৰু কোনো ব্যক্তিয়ে কৰিব নোৱাৰে বা ভাৰতীয়সকলে কৰিব নোৱাৰে যদি কৰে এটো ইলিগেল হ'ব তেনে ধৰণৰ এই একখনত উল্লেখ কৰা আছিল 1882 ৰ সল্ট একখনত তো ইয়াৰ উপৰিও ইয়াতে ট্যাক্স কিছু লগোৱা হৈছিল ইণ্ডিয়ান সকলে যদি নিমখ খাব বিচাৰে তেতিয়াহলে তেওঁলোকে ট্যাক্স দিব লাগিব কিনিব লাগিব আৰু যদি কোনোবাই এই একখন ভায়োলেট কৰে তেতিয়াহলে এটো এটা ক্ৰিমিনেল অফেন্স হ'ব বুলিও কৈছিল গতিকে সেই সময়ত নিমখ ফ্ৰীলি এভেইলেবল আছিল যিবিলাক কোষ্ট আছিল কোষ্টেল এৰিয়াবিলাকত এভেইলেবল আছিল নিমখ কিন্তু তথাপিও ইণ্ডিয়ান সকলে ব্ৰিটিছৰ পৰা কিনিব লগা হৈছিল আৰু ফোৰ্স কৰা হৈছিল যে আপোনালোকে কিনিবই লাগিব ট্যাক্স দিবই লাগিব গতিকে সল্ট ট্যাক্স হিচাপত ইয়াতে প্ৰায় 8.2% ট্যাক্স লগা হৈছিল আৰু সকলোৱে ব্যৱহাৰ কৰিবই লাগিব কাৰণ হেতু এটা এসেনশিয়াল প্ৰডাক্ট হয় গতিকে ইয়াৰ ফলত কি হৈছিল যিবিলাক আমাৰ ইণ্ডিয়ান ফৰেষ্ট পিজেন্ট বিলাক আছিল তেওঁলোকৰ যথেষ্ট ক্ষতিকাৰক হৈছিল সো এই সময়তে গান্ধীজীয়ে ভাবিলে যে ইয়াৰ এটা প্ৰটেষ্ট কৰিব লাগিব আৰু সেই সময়ত মহাত্মা গান্ধী পূৰ্ণ স্বৰাজ বিচাৰিছিল কমপ্লিট ইন্ডিপেন্ডেন্স বিচাৰিছিল যে ভাৰতবৰ্ষত আমাৰ কমপ্লিট ইন্ডিপেন্ডেন্স লাগিব পূৰ্ণ স্বৰাজ আমাক লাগিব তেনে ধৰণৰ এটা ডিমান্ড কৰা হৈছিল ব্ৰিটিছ চৰকাৰক গতিকে যদি এনে ধৰণৰ এটা মাৰ্চ কৰা যায় এই মাৰ্চটোৰ জৰিয়তে কি কৰা হ'ব সকলোবিলাক যিমানবিলাক দুখীয়া দৰিদ্ৰ ব্যক্তি আছে সাধাৰণ ব্যক্তি আছে সকলোবিলাকে এই আন্দোলনৰ এটা পাৰ্ট কৰিব পৰা যাব কাৰণ নিমখটো সকলোকে প্ৰয়োজন হয় সকলোৱে তাৰ ট্যাক্স দিব লগা হৈছে গতিকে সকলোৱে এই আন্দোলনত ভাগ ল'ব তেনে ধৰণৰ এটা ভাৱ আছিল মহাত্মা গান্ধীৰ গতিকে সেইভাবে তেওঁ এই মাৰ্চটো কৰাৰ বাবে সিদ্ধান্ত লৈছিল আৰু ইয়াৰ জৰিয়তে আমি পূৰ্ণ স্বৰাজ পাব পাৰো বুলি তেওঁ এটা কল্পনা কৰিছিল গতিকে সল্ট সত্যাগ্ৰহ কেতিয়া আৰম্ভ হৈছিল 12 মাৰ্চত আৰম্ভ হৈছিল আৰু তেওঁলোকে কলৈকে যাত্ৰা কৰিছিল দাণ্ডি নামৰ এখন ঠাইলৈকে তেওঁলোকে যাত্ৰা কৰিছিল দাণ্ডি ক'ৰ আছে দাণ্ডি আছে গুজৰাটৰ এখন কোষ্টেল ভিলেজ হয় সেইখনলৈকে তেওঁলোকে যাত্ৰা কৰিব গতিকে তেওঁলোকৰ গন্তব্যস্থান আছিল দাণ্ডি 12 মাৰ্চত তেওঁলোকে আৰম্ভ কৰিছিল যাত্ৰা আৰু কেতিয়া গৈ পাইছিল 6 এপ্ৰিল তাৰিখত গৈ পাইছিল 1930 আৰু হেদিনাখনে সল্ট যিখন এক্ট আছিল ব্ৰিটিছ গভৰ্ণমেণ্টৰ সেই একখনটো ভায়োলেট কৰিছিল গতিকে 12 মাৰ্চ 1930 তো আৰম্ভ কৰিছিল যাত্ৰা তেওঁৰ লগত 80 সত্যাগ্ৰহী আছিল মানে তেওঁৰ সাপোৰ্টাৰ আছিল গতিকে গোটেইবিলাক একেলগে যাত্ৰা আৰম্ভ কৰিছিল আৰু তেওঁলোকে কোষ্টেল ভিলেজ দাণ্ডিলৈকে
তেওঁলোকে যাত্ৰা আৰম্ভ কৰিছিলে তো দাণ্ডি ক'ত আছে গুজৰাটত আছে এইবিলাক মনত ৰাখিব লাগিব গতিকে তেওঁলোকে প্ৰায় 390 কিলোমিটাৰ তেওঁলোকে যাত্ৰা কৰিছে আৰু খোজকাঢ়ি গৈছে গতিকে 390 কিলোমিটাৰ খোজকাঢ়ি গৈ তেওঁলোকে দাণ্ডি ভিলেজখন পাইছিলে ক'ৰ পৰা তেওঁলোকে যাত্ৰা কৰিছিলে সবৰমতী আশ্ৰমৰ পৰা সবৰমতী আশ্ৰম ক'ত আছে আহমেদাবাদত আছে গতিকে আহমেদাবাদৰ সবৰমতী আশ্ৰমৰ পৰা তেওঁলোকে 390 কিলোমিটাৰ গৈ গুজৰাটৰ দাণ্ডি ভিলেজলৈকে গৈছিলে গতিকে এই যোৱাৰ সময়ছোৱাত বিভিন্ন আৰু ভিলেজ পাইছিলে সেই ভিলেজবিলাকত তো ৰাতি আছে তাত ভিলেজাৰ্ছবিলাকে তেওঁলোকক খাদ্য যোগান ধৰিছে তেনেদৰে তেওঁলোকৰ লগত আকৌ কিছু ভিলেজাৰ্ছ লগ হৈছে গতিকে যাত্ৰা কৰাৰ সময়ত 80 জন তেওঁলোকৰ লগত আছিলে কিন্তু পিছত আকৌ বাঢ়ি গৈ আছে যেতিয়ালৈকে দাণ্ডি ভিলেজখন পাইছে তেতিয়ালৈকে বহুত তেওঁৰ লগত আৰু সমৰ্থক আছিলে গতিকে ইয়াত উল্লেখ কৰা আছে থাউজেণ্ডছ অফ সত্যাগ্ৰহীজ এণ্ড লিডাৰ্ছ লাইক সৰোজিনী নাইডু জইন্ড হিম গতিকে তেওঁৰ লগত হাজাৰ সত্যাগ্ৰহী তেতিয়া জইন হৈছিলে যেতিয়ালৈকে দাণ্ডি ভিলেজখন পাব আৰু তাৰ লগতে সেই সময়ৰ উল্লেখযোগ্য লিডাৰ সৰোজিনী নাইডু এই মাৰ্চত যোগদান কৰিছিলে গতিকে এনেদৰে যাত্ৰা কৰি আহি তেওঁলোকে শিশৰ পাইছিলে কেতিয়া 5 এপ্ৰিল তাৰিখত পাইছিলে গতিকে তাৰ পিছৰ দিনা ৰাতিপুৱা মহাত্মা গান্ধীয়ে এই কোষ্টেল এৰিয়া দাণ্ডি তাৰলৈকে গৈছিলে আৰু তেওঁ সাগৰৰ পৰা পানী লৈ এটা পাত্ৰত পানী লৈ সেইবিলাক বয়েল কৰিছে আৰু বয়েল কৰি তেওঁ সল্ট প্ৰস্তুত কৰিছিলে নিমখ প্ৰস্তুত কৰিছিলে কাৰণ আপোনালোকে জানে সাগৰৰ পানীত অলৰেডি নিমখ থাকে গতিকে যেতিয়া পানীখিনি গৰম কৰা হ'ব তেতিয়া যিখিনি পানী এভাপৰেট হৈ উৰি গুচি যাব জলীয় বাষ্প হৈ উৰি গুচি যাব তলত কি থাকিব নিমখখিনি থাকিব গতিকে তেনেদৰে নিমখ প্ৰস্তুত কৰিছিলে মহাত্মা গান্ধীয়ে এই শিশৰত আৰু তাৰ পিছতে কি হ'ল যিখন সল্ট এক্ট আছিল সেইখন ভায়োলেট কৰা হৈছিলে কাৰণ তাত নিমখ বেলেগ কোনো প্ৰস্তুত কৰিব নোৱাৰে অকল ইংৰাজসকলে পাৰিব তেনেধৰণৰ একখনত উল্লেখ কৰা আছিল গতিকে আপোনালোকে পইণ্টবিলাক মনত ৰাখিব কেতিয়া আৰম্ভ হৈছিল কেতিয়া শেষ হ'ল কিমান কিলোমিটাৰ আহিছিলে এই গোটেইবিলাক কথা মনত ৰাখিব এতিয়া সেই সময়ত ইংৰাজসকলৰ ভাইসৰয় আছিল লৰ্ড ইৰুইন আছিলে এটো মনত ৰাখিব গতিকে তেওঁ এই আন্দোলনটো একেবাৰে কন্ট্ৰোল কৰিব পৰা নাছিলে কাৰণ হাজাৰ ব্যক্তি তাত জড়িত হৈ পৰিছিল সল্ট প্ৰস্তুত কৰা আৰম্ভ কৰিলে সকলোৱে আইন অমান্য কৰা আৰম্ভ কৰিলে গতিকে লৰ্ড ইৰুইনৰ কোনো উপায় নাছিলে এই আন্দোলনটো বন্ধ কৰাৰ বাবে গতিকে তেওঁ যথেষ্ট সমস্যাত পৰিছিল আৰু সেই সময়তে মহাত্মা গান্ধীক মাতি তেওঁ এখন পেক্ট সাইন কৰিছিল এখন চুক্তি কৰিছিল সেইখনকে কোৱা হয় গান্ধী ইৰুইন পেক্ট বুলি কোৱা হয় গতিকে সেই চুক্তিখনত কি কৰা হৈছিল এই আন্দোলনটো বন্ধ কৰিবলৈ কোৱা হৈছিল মহাত্মা গান্ধীক আৰু এই কথাখিনিও কোৱা হৈছিল যে তেওঁলোকে সল্ট এতিয়া ডমেষ্টিক ইউজৰ বাবে যিমান সল্ট লাগে তেওঁলোকৰ ঘৰত ব্যৱহাৰ কৰাৰ বাবে সকলোৱে নিজে প্ৰস্তুত কৰিব পাৰিব তেওঁলোকে ব্যৱহাৰ কৰিব পাৰিব তাৰ বাবে তেওঁলোকক এলাউ কৰা হৈছিল টেক্স দিব নালাগে বুলি কোৱা হৈছিল তাৰ উপৰিও বহুতো এই আন্দোলনটোত বা এই মাৰ্চটোত বহুতো ব্যক্তিক এৰেষ্ট কৰা হৈছিল প্ৰায় 60000 মান সত্যাগ্ৰহীক এৰেষ্ট কৰিছিল গতিকে সেই এৰেষ্ট কৰা ব্যক্তিসকলক ঘূৰাই দিব বা তেওঁলোকক ৰিলিজ কৰি দিব তেনে ধৰণৰ কোৱা হৈছিল এই চুক্তিখনত গতিকে এই চুক্তিখনত সাইন কৰিছিল মহাত্মা গান্ধীয়ে আৰু এই যেটো মাৰ্চ বা আন্দোলন আছিল এটো বন্ধ হৈ গৈছিল আৰু এটা কথা মনত ৰাখিব যে গান্ধী ইউৰিন পেক্ট সাইন কৰা হৈছিল এবছৰ পিছত 1931 ৰ 5 মাৰ্চ তাৰিখত সাইন কৰা হৈছিল গতিকে এটো প্ৰশ্ন কৰিব পাৰে গান্ধী ইউৰিন পেক্ট কেতিয়া সাইন কৰা হৈছিল 1931 ৰ 5 মাৰ্চ তাৰিখত গতিকে বাকি আন্দোলনবিলাক যেনেদৰে বন্ধ কৰিছিল নন কোঅপাৰেশন মুভমেন্ট এটো মহাত্মা গান্ধী হঠাতে বন্ধ কৰি দিছিল গতিকে বাকি লিডাৰবিলাকে যথেষ্ট বেয়া পাইছিল এই আন্দোলনৰ সময়তো ঠিক তেনে ধৰণৰ হৈছিল বাকি লিডাৰসকলে বেয়া পাইছিল মহাত্মা গান্ধী কাৰণ ইমান দূৰ আগবঢ়াৰ পিছত হঠাতে মহাত্মা গান্ধী আন্দোলনবিলাক বন্ধ কৰি দিছিল গতিকে তাৰ ফলত বাকি লিডাৰবিলাকৰ লগত মনোমালিন্য কিছু হৈছিল কিন্তু পৰৱৰ্তী সময়ত সকলোবিলাক আকৌ ঠিকো হৈ গৈছিল গতিকে যি কি নহওক ইয়াৰ পিছত আমি জানিব লাগিব যে ইয়াৰ ইম্প্যাক্ট কেনে ধৰণৰ আছিল ইম্প্যাক্ট অফ দা দাণ্ডি মাৰ্চ সো দাণ্ডি মাৰ্চৰ ফলত আমাৰ কি এচিভমেন্ট হল সো প্ৰথম যেটো এচিভমেন্ট আমি পালো যে টেক্সটো দিব নলগা হল আৰু ডমেষ্টিক ইউজৰ বাবে তেওঁলোকে সল্ট ব্যৱহাৰ কৰিব পৰা হল বা সল্ট তেওঁলোকে নিজে ম্যানুফ্যাকচাৰ কৰিব পৰা হল তো ইয়াৰ পিছত কি হল সল্ট ওয়াজ সল্ট ইলিগেলি অল ওভাৰ দা কোষ্ট অফ ইন্ডিয়া গতিকে তেওঁলোকে ইলিগেলি গোটেই ইন্ডিয়াতে সল্ট বিক্ৰীও কৰা হল ইন্ডিয়ান সকলে বিক্ৰীও কৰা হল আৰু মহাত্মা গান্ধীৰ এটা পিঞ্চ সল্টৰ এটা পিঞ্চ তেওঁলোকে বিক্ৰী কৰিছিল 1600 টকাত বিক্ৰী কৰিছিল সেই সময়ত যি মহাত্মা গান্ধীয়ে প্ৰস্তুত কৰিছিল নিমখ সেই নিমখ বিক্ৰী কৰা হৈছিল এ পিঞ্চ অফ সল্ট কিমানত বিক্ৰী কৰা হৈছিল 1600 টকাত বা 1600 টকাত বিক্ৰী কৰা হৈছিল তো ইয়াৰ ওপৰত যিবিলাক ব্ৰিটিছৰ ক্লথ আছিল যিবিলাক ব্ৰিটিছ সকলে প্ৰস্তুত কৰিছিল কাপোৰ বা যিমানবিলাক সামগ্ৰী তেওঁলোকে প্ৰস্তুত কৰিছিল এইবিলাক বয়কট কৰা আৰম্ভ কৰিলে কাৰণ এটো এটা আইন অমান্য আন্দোলনৰ এটা পাৰ্ট আছিল গতিকে সেইভাবে তেওঁলোকে আইনবিলাক অমান্য কৰা আৰম্ভ কৰিলে তেওঁলোকৰ বস্তুবিলাক বয়কট কৰা আৰম্ভ কৰিলে তেওঁ ৰিফিউজ টু পে টেক্স দিয়া বন্ধ কৰিলে পিজেন্টস ৰিফিউজ টু পে টেক্স পিজেন্টস বিলাকৰ টেক্স পে কৰা বাদ দিলে
তাৰ ওপৰত চকীদাৰ টেক্স আছিলে সেইবিলাকো বন্ধ কৰা হ'ল গতিকে এনেধৰণৰ যথেষ্ট ভাল এটা এচিভমেন্ট হৈছিলে বা ইম্প্যাক্ট যথেষ্ট পৰিমাণে পৰিছিলে এই আন্দোলনটোৰ গতিকে এইখিনি আছিলে দাণ্ডি মাৰ্চৰ বিষয়ে থুলমূলকৈ আমি আলোচনা কৰিলো মেইন পইণ্টবিলাক আপোনালোকে মনত ৰাখিব কেতিয়া আৰম্ভ হৈছিলে ক'ৰ পৰা আৰম্ভ হৈছিলে ক'ত শেষ হ'ল গোটেইবিলাক পইণ্টবিলাক আপোনালোকে মনত ৰাখিব তো আজি ভিডিঅ'টো ইমানেই আছিলে পৰৱৰ্তী ভিডিঅ'ত আমি কুইট ইণ্ডিয়া মুভমেণ্ট বা ভাৰত ত্যাগ আন্দোলনৰ বিষয়ে আলোচনা কৰিম তো যদি ভিডিঅ'টি ভাল পাইছে লাইক আৰু শ্বেয়াৰ কৰিব যদি চেনেলটি ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে চেনেলটি ছাবস্ক্ৰাইব কৰক আৰু কাষতে থকা বেল আইকনটিও প্ৰেছ কৰি দিব সো সি ইউ ইন দ্য নেক্সট ওৱান থ্যাংক ইউ